জামুগুৰি হাটৰ চকীঘাট এলেকাত দীৰ্ঘদিন ধৰি অব্যাহত থকা ছাগলী চোৰৰ সন্ত্ৰাসত অতিষ্ঠ হৈ পৰিছে গঞা ৰাইজ। শনিবাৰে এটা ছাগলী চোৰক চকীঘাট অঞ্চলৰ গটাইমাৰী গাঁৱত ছাগলী চুৰ কৰি মোনাত ভৰাই স্কুটিত পলাবলৈ চেষ্টা কৰোঁতে মহিলা আৰু ৰাইজে হাতে লোটে ধৰিবলৈ সক্ষম হয়। কিন্তু চোৰৰ দলটোৰ মূল অভিযুক্ত ভৰলী চাপৰি গাঁৱৰ আব্বু বক্কৰ ছিদ্দিকে স্কুটিখন পেলাই থৈ সংগীসকলৰ সৈতে পলায়ন কৰে। এই ঘটনা সন্দৰ্ভত ৰাইজে জামুগুৰি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰাৰ লগতে পৰিত্যক্ত অৱস্থাত থকা AS12AL 6456 নম্বৰৰ স্কুটিখন জব্দ কৰি থানালৈ লৈ যায়। ইফালে পলায়ন কৰা ছাগলী চোৰ আব্বু বক্কৰ ছিদ্দিকে গৈ বৰঘাট আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰি গটাইমাৰী গাঁৱৰ সবৰহী যুৱ সমাজকৰ্মী মুজাহিক আলমৰ বিৰুদ্ধে ভুৱা অভিযোগ দাখিল কৰি শাৰীৰিক প্ৰহাৰ কৰাৰ গুৰুতৰভাৱে আহত কৰাৰ কথা উল্লেখ কৰে। এই অভিযোগত সম্পূৰ্ণৰূপে খণ্ডন কৰি মুজাহিদ আলমে কয় যে সেই সময়ত তেওঁ ঘটনাস্থলীত উপস্থিত আছিল। এটা ছাগলী চোৰক মহিলা আৰু ৰাইজে হাতলেতে ধৰি পহু খেদা দিয়াৰ কথাহে জানিব পাৰে। ছাগলী চোৰ আব্বু বক্কৰ ছিদ্দিকে পূৰ্বতেও বহুকেইটা অপৰাধমূলক কাৰ্যত জড়িত হৈ আৰক্ষীৰ জালত পৰাৰ অভিযোগ আছে। ইয়াৰ মাজতে চকীঘাট গোট সমন্বয়ৰক্ষী কমিটিৰ সভাপতি বুলু আহমেদ আৰু সম্পাদক গৌতম লাহনেও কয় যে নদুৱাৰ সমষ্টিৰ ভৰলী চাপৰি গাঁৱৰ আব্বু বক্কৰ ছিদ্দিক নামৰ যুৱকজনে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত বিভিন্ন অপৰাধ সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন কৰে। পূৰ্বেও চকীঘাটত সৃষ্টি হোৱা এক সংঘৰ্ষৰ পৰিস্থিতিৰ নিয়ন্ত্ৰণ মুহূৰ্তত গুণ্ডা প্ৰকৃতিৰ যুৱক আব্বু বক্কৰ ছিদ্দিকে সেই সময়ৰ জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল নাথক শাৰীৰিক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰাৰ লগতে নদুৱা ৰাজচক্ৰ বিষয়া আকাশদ্বীপ কাকতিকো আক্ৰমণ কৰিছিল। চকীঘাট গোট সমন্বয়ৰক্ষী কমিটিৰ সভাপতি সম্পাদকে কয় যে শনিবাৰে ছাগলী চোৰৰ ঘটনাটো ঢাকি ৰখাৰ স্বাৰ্থতে একাংশ লোকে ৰাজনৈতিক ৰহণ সানি জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। হয়, মোৰ নাম মুজাহিদ আলম। যোৱাকালি মই ঘৰতে আছিলোঁ প্ৰায় 1:30মান বজাত। আমাৰ ঘৰৰ ওচৰতে মানে মহিলা মানুহবিলাকে হাল্লা কৰি আছিলে। মই তেতিয়া ঘৰৰ পৰা ওলাই আহি পেলাই চালোঁ, আমাৰ ইয়াত ননকি কটাইমাৰী JM স্কিমৰ ওচৰত মানে মহিলা মানুহবিলাকে হাল্লা কৰি আছে। তেতিয়া গম পালোঁ যে ছাগলী চোৰ ওলাইছে, স্কুটি লৈ ছাগলী চোৰ এটা আহিছে। তাত ছাগলী মোনাত ভৰাই থকা অৱস্থাত মহিলা মানুহখিনিয়ে প্ৰত্যক্ষ কৰি তেওঁক চোৰটোক ধৰিবৰ কাৰণে চেষ্টা কৰাত চোৰটোৱে মানে দৌৰি পলাই যাবলৈ মানে খাৰি যায় আৰু গৈ থাকোঁতে এইটো চেনকেবলৰ ৰাস্তাত পৰি পেলাই দুখ অকণমান মানে ক'ৰবাত ভৰি চৰি দুখ পালে আৰু তেওঁৰ লগত আৰু 2-4টা গেং, চোৰবিলাকতো গেং ছিষ্টেমতে আহে, 2-4টা মানুহ 4 লাইনৰ আশে পাশে মানে টিকেল গিলনি দি থাকে। সিহঁতে কি কৰিলে, ফোন কৰাত তাক উঠাই লৈ গুচি গ'ল। গৈ পেলাই বৰঘাট আৰক্ষী চকীৰ গৈ পেলাই মোৰ নামত এটা অভিযোগ আনিছে, ইয়াত কিবা এটা হ'লেই মই মাৰপিট কৰোঁ, কিবা হেৰি কৰোঁ, কিন্তু মই তেওঁক চুবই পোৱা নাই। মই ঘৰৰ পৰা আহোঁতে চোৰ এটা আহিলেতো আৰু দৌৰিয়েই পলাব। মাইকী মানুহে যেতিয়া মানে হুলস্থুল কৰি আছে দৌৰি পলাইছে। বৰঘাট আৰক্ষী চকীৰ ওচৰত গৈ পেলাই কৈছে যে মই তেওঁক মাৰিছোঁ, দাৰে গপিয়াইছোঁ। ইয়াত যদি তেওঁলোকৰ ওচৰত কোনোবা প্ৰুফ আছে, কিবা ভিজুৱেল আছে, দেখুৱাওক, মিডিয়াৰ আগত ওলাই দিয়ক। আৰু কিছুমান নিউজবিলাকে সৰজমিন তদন্ত নকৰাকৈ জিছ মানে থানাত ৰখি পেলাই ইয়াত কি ঘটিছে চব তাত বহি পেলাই বনাই নিউজ চেনেল বজাই দিছে। এইটো ইয়াত জেগাত আহি পেলাই তদন্ত কৰি পেলাই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটো লৈ পেলাইহে নিউজ কৰিব লাগে। এনেকুৱা ফাঁকিবাজি নিউজটো কৰিব নালাগে। আমি সদায় প্ৰশাসনৰ ওচৰত আৰু নিউজৰ ওচৰত আস্থা আৰু বিশ্বাস আছে ৰাইজৰ। আৰু আমাৰ ইয়াত সঘনাই চোৰ হৈয়ে থাকে। জামুগুৰি থানাত যাওক বা বৰঘাট আৰক্ষী চকীত যাওক, প্ৰত্যেক মাহত 4টা-5টাকৈ গৰু চোৰ বৰচালাৰ পৰা আহে, নগাঁৱৰ পৰা আহে। আমি ধৰি পেলাই আৰক্ষীৰ ওচৰত কিমান চোৰ গতাই দিছোঁ। গতিকে এনেকুৱা চোৰ কৰি পেলাই, ছাগলী চোৰ কৰিব আহি পেলাই যদি ৰাইজৰ খেদা খাই গৈ আকৌ বৰঘাট আৰক্ষী চকীত গৈ পেলাই তেওঁলোকে নিউজ কৰিছে যে মই তেওঁক মাৰিছোঁ, দাৰে গপিয়াইছোঁ, আৰু ইয়াত কিবা এটা ঘটনা হ'লেই মোৰ নামটো বজাই দিয়ে গৈ পেলাই। অকণমান কেইটামান আছেই যে সেইকেইটা মানে মোৰ নামটো বজাবলৈ ভাল পায়, আৰু 4 লাইনৰ সিটো পাৰে হ'লে হবিৰ নাম উচ্চাৰণ কৰি দিয়ে। এইটো ননকে কটাইমাৰি। আৰু যোনটো মানুহে এনেকুৱা অভিযোগ আনিছে মই দাৰে গপিয়াইছোঁ বুলি, আপোনালোকে তাৰ এই ৰাস্তাটো চাই যাওক। এইটো ৰাস্তাতে দৌৰি গ'লে কেনেকুৱা শিলগুটিৰ ৰাস্তা। আবু বক্কৰ ছিদ্দিক। আবু বক্কৰ ছিদ্দিক আগতেও তাৰ তেনেকুৱা আগতে আছে আৰু 2-4টা অভিযোগ তাৰ হেৰি আছে। আৰু 2019 চনত এই মাৰপিটৰ ঘটনাটো কি জড়িত আছে? জড়িত মানে মেইন কালপিট সিয়ে হয়। অন ডিউটি পুলিচ প্ৰশাসনৰ এজন OCৰ বাহেৰে কোবাই মূৰ ফালি দিছে।
এইটোতো আপোনালোকে চবেই জানেই দলদল SDC ক মাৰিছে SDC ক মাৰিছিলে চাৰ্কুল অফিচাৰক থৈ দিছে উম। সেইখিনি কামত সি জড়িত আছে সি আৰু কিবা কিবি ক'লে মানুহক ভয় ভাবুকি দেখাই থাকে বহুত কিবা কিবি কৰিবলৈ নমস্কাৰ মই শ্ৰী গৌতম লাহন আৰু বুলু আহমেদ আমি দুজন এই চকীঘাট সমন্বয়ৰক্ষী যিসমূহ আমাৰ 52টা গোটত চৰকাৰে খেতি কৰিবৰ কাৰণে বা স্বাৱলম্বিতা হোৱাৰ কাৰণে যি গোটত মাটি এলট কৰিছিলে তাৰ এই গোটেই সমিতিখনৰ আমাৰ দুজনক সভাপতি আৰু সম্পাদক হিচাপে ইয়াত দায়িত্ব দিছিলে আৰু যোৱা দিনবোৰত আমি দেখিছোঁ আমাৰ যুৱকসকলে ইয়াত খেতি বাতি কৰি আছিলে কিন্তু অলপ দিনৰ পৰা আমি দেখিবলৈ পাইছোঁ যে এটা অপৰাধী চক্ৰ ইয়াত কাম কৰি আছে বিশেষকৈ আমাৰ খেতিপথাৰবিলাক অনিষ্ট কৰিছে লগতে গোটৰ বিশেষকৈ মোৰ ফাৰ্মৰে প্ৰায় 5টা গৰু চুৰ কৰিলে তাৰপিছত 4টা মস্ত খাহী ছাগলী চুৰ কৰিলে তাৰোপৰি মটৰ চটৰ এইবিলাকতো চুৰ কৰিছেই সিদিনাখন খেতিপথাৰতো জুই লগাই দিলে এই অপৰাধী চক্ৰ এটাই কাম কৰি আছে লগতে এই অঞ্চলত বিশেষকৈ গৰু ছাগলীৰ পৰা মানে বহুত ৰাইজ মানে নিৰ্ধাৰণ কৰিছে ৰাইজৰ নিৰ্ধাৰণ কৰিছে ইতিমধ্যে আমি গম পাইছোঁ যে ইয়াত কেইবাটাও আগতে আমাৰ ইয়াত স্থানীয় যিসকল যুৱক আছে তেওঁলোকে চোৰ ধৰি পেলাই আৰক্ষীক গতাই দিয়া উদাহৰণ আছে যোৱাকালিও এটা তেনেকুৱা একেই ঘটনা ইয়াত সংঘটিত হৈছে যিজন কিবা বক্কৰ কি আলি নে কি আবু বক্কৰ আলি তেওঁ আমি যেতিয়া ইয়াত চকীঘাটত মাটি যেতিয়া আমাক গোটসমূহক চাৰ্কল অফিচাৰে চঞ্জাইছিলেহি সেইদিনাখনো যিটো ঘটনা ঘটিছিল সেই ঘটনাত তেওঁ তাত আছে সেই ভিজুৱেল আমাৰ হাতত আছে আৰু তেওঁ সেইদিনাখন আমাৰ যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেওঁকো মূৰ ফালি দিছিলে মানে এনেকুৱা এটা সাহস কৰি আছে আৰু আমি যদি কিবা এটা কৰিবলৈ যাওঁ এইটো ৰাজনৈতিক কিবা ষড়যন্ত্ৰ বুলি দেখুৱাব বিচাৰে কিন্তু এনেকৈ থাকিলেতো নহ'ব আমি প্ৰশাসনৰ লগত আমি তেওঁলোকক সহায় কৰি আমি কাম কৰি যাবই লাগিব অকল সামান্য এখন থানা কেইজনমান পুলিচে এই বৃহৎ অঞ্চলটো হয়তো কভাৰ কৰিব নোৱাৰে ৰাইজৰ সহযোগিতা আগবঢ়াবই লাগিব কিন্তু ৰাইজৰ সহায় সহযোগিতা আগবঢ়াবলৈ যাওঁতে ইয়াক এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি তেওঁলোকে উপস্থাপন কৰিব বিচাৰিছে তথাপিতো আমি প্ৰশাসনক যে আমাক এইখিনি ক্ষেত্ৰত তেখেতসকলে সহায় কৰক যে উপযুক্ত যিখিনি অপৰাধী তেওঁলোকক শাস্তি দিয়ক তেতিয়াহে সমাজখন ঠিকে থাকিব এয়াই আহ্বান আমাৰ হয় মই হিকমত আলী মোৰ দোকান ইয়াতেই দোকান ইয়াতে মানে কালি যেতিয়া হাল্লা হৈ আছিলে তেতিয়া মই দোকানত নাই যদি ওচৰে পাছৰে আছিলোঁ কিন্তু হাল্লাৰ সময়ত মই আহিছোঁ আহিখিনি মানে কিবা ছাগলী উঠাই লৈ গৈছোঁ বুলি মনত ভৰাই তেখেতে মানে হাল্লা চিল্লা কৰি আছে গাঁৱৰ মহিলাবিলাকেও হাল্লা চিল্লা কৰি আছে মই আহিছোঁ তেখেত মানে আৰু তেখেত মানে এই আবু বকৰ ছিদ্দিক আৰু তেখেতৰ গেঙো আছিলে লগত কিন্তু নাই তেখেতে মানে এনেকৈ হাল্লা শুনিছোঁ শুনাৰ পিছত তেখেতে আকৌ মই যেতিয়া গুচি যায় মই তেতিয়া তেখেতক পালোঁ যে গুচি গৈ আছে পৰি গৈ দুখ চুখ পাইছে এইটো মই দেখিছোঁ যে পৰি দুখ চুখ পাইছে মই এইটো দেখিছোঁ তেওঁ আৰু এতিয়া কি কৰিছে এতিয়াতো পিছত আকৌ তেখেতে কি কৰিছে প্ৰশাসনৰ সহায় লৈছে নে কি কৰিছে এইটো পিছত মই আকৌ ক'ব নোৱাৰিম কিন্তু মই দোকানতে আছিলোঁ দোকানতে বহি আছিলোঁ মই এইটো আগে পিছে মানে পিছত যোৱা নাই আৰু ক'তো যোৱা নাই মাত্ৰ হাল্লাটোহে শুনিছোঁ তেওঁ মানে ছাগলী লৈ পেলাই আহিছিলে তেতিয়াতে ৰাইজে ধৰিছে ছাগলী তেওঁৰ লগত মই যদিও পোৱা নাই কিন্তু হাল্লাটোহে শুনিছোঁ ছাগলী মই তেওঁৰ লগত দেখা নাই যোনটো দেখা নাই মই নকওঁ আকৌ কিন্তু মই হাল্লাটো এনেকৈ শুনিছোঁ নদুৱাৰৰ পৰা ইনজামুল হকৰ ৰিপৰ্ট এনি ভাৰত 24